নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী মাধুৰী ডেকা। মই দৰং জিলাৰ নামখোলাত মোৰ ঘৰ। মই যোৱা এবছৰ ধৰি ছিম্প্লিফাই কোচিঙত অধ্যয়ন কৰি আছিলোঁ আৰু ইয়াৰ পৰাই মই এবাৰ নীটত পাছ কৰিবলৈ সক্ষম হৈছোঁ। অনুভৱ বহুত ভালে আছিলে। আশা কৰা মতে কৃতকাৰ্যিত হ'ব নোৱাৰিলোঁ যদিও এইখিনিয়েই যথেষ্ট বুলি ভাবিছোঁ। মোৰ 93.40% হয়, নিশ্চয়। মই ক'ব খুজিম যে নাৰ্ভাছ নহ'ব। একচুৱেলি নাৰ্ভাছ হোৱাৰ কাৰণে মোৰ বহুত কুৱেশ্যন মই ভুল কৰি থৈ আহিছোঁ। জনা কুৱেশ্যনবিলাকে নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব, তেনেকৈ পাৰিব। হয়, তেখেতৰ যিখিনি চেষ্টা কৰিবলগীয়া আছিলে সেইখিনি কৰিছে। আপোনাৰ পোনপ্ৰথমে আমি শলাগিব লাগিব ছিম্প্লিফাই কোচিং চেণ্টাৰ ডাইৰেক্টৰ ছাৰ কাঠীৰ প্ৰমুখ্যে শিক্ষাগুৰুসকলক। তেওঁলোকৰ ওচৰত আমি যিখিনি ফলাফল পালোঁ সেইখিনিৰ কাৰণে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আচলতে এইটো কেনেকৈ ক'ম, যিখিনি পাৰে এইটো চেষ্টা কৰিছে, তথাপিতো আশা তেখেতৰ নিজাকৈ আছিলে, আমিতো ইমানেই যথেষ্ট আৰু। খাৰপতীয়াৰ মাজমজিয়াত ছিম্প্লিফাই কোচিং চেণ্টাৰৰ জৰিয়তে যি নীট কোচিঙৰ আৰম্ভ কৰা হৈছে, এইবাৰ প্ৰথম বেটছ। গতিকে এই প্ৰথম বেটছতে যিটো ৰিজাল্ট হৈছে আমাৰ ভাল লাগিছে। এজনী ছোৱালী ইয়াত নিশ্চয় ছিট পাব, খুব ভাল ফলাফল লাভ কৰিছে আৰু আমাৰ ভৱিষ্যতে ইয়াৰ পৰা ভাল ল'ৰা ছোৱালীবিলাক ফলাফল লাভ কৰিব বুলি আমাৰ আশা আছে। হয়, নিশ্চয় আশাবাদী, কাৰণ ইয়াৰ যিকেইজন টিচাৰ আছে খুব এক্সপিৰিয়েঞ্চ হোল্ডাৰ টিচাৰ, আৰু আমাৰ যিজন ডিৰেক্টৰ আছে এখেতৰ যিটো মেনেজমেণ্ট কেপাচিটি খুব সুন্দৰ। গতিকে মই আশা কৰোঁ ভৱিষ্যতে আৰু ভাল কৰিব। হয়, অঞ্চলবাসীক আমি আহ্বান কৰিম, আমাৰ ইয়াত যিখিনি ভাল টেলেণ্ট ষ্টুডেণ্ট আছে তেওঁলোকে ইয়াত দিয়ক। নিশ্চয় ইয়াৰ যিখিনি টেষ্ট চিৰিজ মই দেখিছোঁ খুব ভালকৈ তেওঁলোকে শিকায় আৰু টিচাৰখিনিও ভাল। গতিকে মই আশা ৰাখিছোঁ যে এই অঞ্চলৰ ভাল ল'ৰা ছোৱালীখিনি আমাৰ ইয়াত নিশ্চয় তেওঁলোকে ইয়াত দিব।